বান্ধৱীসকল, আমাৰ গোগামুখত আজি উত্তৰবৰীয়া বজাৰ। এনেকৈ আমাৰ টমটম চালকবৃন্দসকল ডাবলকৈ খালীৰ ওপৰত গাড়ী পাৰ্কিং কৰে। তাৰ ফলত আমাৰ টমটমক পুলিচ প্ৰশাসনে দুখ দিয়ে আৰু লগতে আমাৰ গোগামুখত কেইদিনমানৰ পৰা চলাব মন গ'লে চলাব দিয়ে, চলাব মন নিদিলে চলাব নিদিয়ে। তাৰে ফলত চবৰে অসুবিধা হৈছে, কিন্তু এই কেইজনৰ চালকবৃন্দসকলৰ কাৰণে সকলোৰ কাৰণে অসুবিধা হৈছে, তাকে বুজি নাপায় মানুহবিলাক। ইমান বাৰে কওঁ কিন্তু নামানে। সেইটো চাওক, এই একদম সন্মুখতে দুখন বজাৰৰ সন্মুখতে, তাৰে ফলত বহুত অসুবিধা হৈছে। আৰু প্ৰায় শুকুৰবাৰ বজাৰত আৰু মানুহবিলাক পটকৈ পটকৈ ঘূৰি দিয়ে। গাড়ী ইপাৰৰ পৰা আহিছে ইপাৰৰ পৰা আহিছে চোৱা নাই, পটকৈ ঘূৰি দিয়ে। তাৰ ফলত দুৰ্ঘটনা সংঘটিত হয়। তাৰ ফলত টমটমকে 1 নম্বৰ দুখ দিয়ে পুলিচ প্ৰশাসনে। সেইকাৰণে মই চালকবৃন্দ সকলোলৈ অতি বিনয়েৰে আৰু বিনম্ৰতাৰে আপোনালোকক জনাইছোঁ যে, অনুৰোধ কৰিছোঁ যে যাতে এনেকৈ টমটমবোৰ দুখন তিনিখনকৈ আলিৰ ওপৰত নাৰাখিব। আৰু যোৱা সপ্তাহত পুলিচ থানাত অলৰেডি কমপ্লেইন গ'লেই, বজাৰৰ ওপৰত তেনেকৈ টমটমবোৰ ৰখাৰ কাৰণে বহুত ৰাস্তাত অসুবিধা হৈছে বুলি। আৰু বজাৰতো আনকি টমটম চলোৱা বন্ধ কৰিব কেইদিনমানৰ পাছত। সকলো ৰাইজে জ্ঞাতে যে সকলো চালকবৃন্দই বুজি পাওক, যাতে এনেকৈ টমটমবোৰ নাৰাখিব। আপোনালোকক কিমানবাৰ বাৰে আপোনালোকক জনাম, জনালেও কোনো বুজোত নাই। আপোনালোকে যাতে বুজক, এই ভিডিঅ'খনৰ যোগেদি আপোনালোকক অনুৰোধ কৰিছোঁ যে সকলোৱে বুজি পাওক আৰু তেনেকৈ আলিৰ ওপৰত নাৰাখিব বুলি মই আশা বিশ্বাস কৰিছোঁ। যাতে আমাক পুলিচ প্ৰশাসনে দুখ দিব নোৱাৰাকৈ আমি গাড়ীবিলাক থ'লে ভালে পাম। আৰু প্ৰায়খিনি টমটমে মানিও চলিছে আৰু ৰাইট চাইডখিনি সকলো টমটমে বন্ধ কৰা হৈছে। তাকে সকলোৱে বন্ধ কৰিব বুলি মই আশা বিশ্বাস কৰিছোঁ। আৰু আলিৰ ওপৰত এনেকৈ জাপি থোৱাটো খোজে যাতে অহা সপ্তাহ বজাৰৰ পৰা নাৰাখিব বুলি মই আশা কৰি ৰাখিছোঁ।